মোৰ প্ৰিয় দৰ্শকসকল আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো। মানুহক সহায় কৰাটো এটা মহৎ গুণ, কিন্তু কিছুমান মানুহক সহায় কৰাটো আপোনাৰ বাবে অত্যাধিক বিপদো হ'ব পাৰে। সেয়ে কেনেধৰণৰ মানুহক সহায় নকৰা উচিত আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা তিনিজন ব্যক্তিৰ কথা ক'ম যি তিনিজন ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব। এই তিনিজন ব্যক্তিক আপুনি সহায় কৰিবলৈ গ'লে আপুনি নিজেই পৰিব পাৰে বিপদত। গতিকে সাৱধান হওক আৰু ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমতে ক'বলৈ ওলাইছো মূৰ্খ ব্যক্তি। আপুনি মূৰ্খৰ পৰা যি দূৰত্ব বজাই ৰাখিব সেয়া আপোনাৰ বাবে সিমানেই ভাল। যদি আপুনি মূৰ্খ এজনক জ্ঞান দিবলৈ যায়, তেওঁ আপোনাৰ সৈতে তৰ্ক কৰিব। আপুনি তেওঁৰ বিষয়ে ভাল এটা ভাবিব পাৰে, কিন্তু তেওঁ কেতিয়াও আপোনাক গুৰুত্ব নিদিব। এনে পৰিস্থিতিত আপুনি কেৱল আপোনাৰ সময় আৰু শক্তি অপচয়হে কৰাহে হ'ব। এনে লোকক সময়মতে হস্তান্তৰ কৰা উচিত। কেৱল সময়ৰ বাধাই তেওঁলোকক কিবা শিকাব পাৰে। 2. বিনা কাৰণত দুখী থকা ব্যক্তি। সদায় অসন্তুষ্ট থকা ব্যক্তি এজন বা আন বিষয়ত হ'লেও অসন্তুষ্ট হৈ থাকে। তেওঁলোকক কেতিয়াও সহায় কৰিবলৈ নাযাব। অপ্ৰয়োজনীয়ভাৱে অসন্তুষ্ট লোকসকলে প্ৰকৃততে আনৰ প্ৰগতিৰ প্ৰতি ঈৰ্ষা কৰে আৰু ঈৰ্ষান্বিত আৰু আগবাঢ়ি যোৱাজনক পিছলৈ ঠেলি দিবলৈ চেষ্টা কৰক। আনকি তেওঁলোকক আপুনি সহায় কৰিবলৈ চেষ্টা কৰিলেও তেওঁলোকে কেৱল আপোনাৰ পৰা সুবিধাহে ল'ব আৰু গুচি যাব। ই আপোনাৰ ক্ষতি কৰিব। গতিকে তেওঁলোকক কেতিয়াও সহায় নকৰিব। 3 নম্বৰ, বেয়া চৰিত্ৰৰ লোক। চৰিত্ৰ নথকা ব্যক্তি এজনৰ একো নাই। সেই ব্যক্তিজন কেতিয়াও বিশ্বাসযোগ্য হ'ব নোৱাৰে। এনে লোকৰ পৰা আঁতৰি থকাটোৱেই বেছি ভাল। যদি আপুনি চৰিত্ৰহীন ব্যক্তি এজনৰ সৈতে চাব যায়, আপোনাৰ ভাৱমূৰ্তিও কলংকিত হ'ব। পাপী আৰু অৰ্ধমী মানুহে সদায় আনক একেটা জলাভূমিলৈ ঠেলি দিবলৈ চেষ্টা কৰে। সেয়ে এনে লোকৰ পৰা আঁতৰি থকাটোৱেই আপোনাৰ বাবে চবতকৈ বেছি ভাল। প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোত যি তিনিজন ব্যক্তিৰ কথা কৈছোঁ, এই তিনিজন ব্যক্তিক কেতিয়াও সহায় কৰিবলৈ নাযাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।